আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত পলাশবাৰী জাৰুবুৰীৰ ই ৰিক্সা চালকৰ পুত্ৰই সুনাম কঢ়িয়াই আনিছে। 507 নম্বৰেৰে সুনাম অৰ্জন কৰিছে ই ৰিক্সা চালক মুনীন্দ্ৰ চৌধুৰী আৰু জিতুমণি চৌধুৰীৰ পুত্ৰ নীৰৱজ্যোতি চৌধুৰীয়ে। চানপাৰা হাৰুপাৰা হাইস্কুলৰ ছাত্ৰ আছিল নীৰৱজ্যোতি চৌধুৰী। তোমাৰ নামটো? মোৰ গণিতত বাদ দি গোটেইকেইটা ভিতৰত লেটাৰ আছে। এডভান্স মেথমেটিক্স আছিল মোৰ। হয়, বাকী কোনখন বিদ্যালয়ত তুমি পঢ়িছিলা? মই হানপাৰা অপাৰা স্কুলৰ পৰা দিছোঁ। এই ক্ষেত্ৰত তোমাৰ ঘৰৰ পৰা তথা আৰু শিক্ষক শিক্ষয়িত্ৰী কেনেকুৱা ধৰণৰ সহযোগিতা কৰাইছে? ঘৰৰ মোৰ জন্মদাতা মা দেউতাটো কৰিছে, বাকী শিক্ষক শিক্ষয়িত্ৰী হেড ছাৰ হওক, আমাৰ গণিতৰ শিক্ষক বিকাশ ছাৰ, মীনাক্ষী বাইদেউ, আমাৰ ইংলিছৰ টিচাৰ, গোটেই শ্ৰদ্ধাঞ্জলি বাইদেউ ছ'চিয়েলৰ গোটেইখিনিয়ে আমাক সহায় কৰিছে। যেতিয়া লাগিছে তেতিয়া পাইছোঁ আৰু। বিশেষকৈ তুমি কাক বেছিকৈ ধন্যবাদ দিবা? ধন্যবাদ মই নিজৰ মাকে দিব খুজিম, কাৰণ মা মই আমাৰ এইফালে এইখিনি ঠাইত অলপ হুলস্থুলটো বেছি হয়, হ'লে ৰাস্তাৰ কাষত হয় বাবে হ'লে মই ৰাতি পঢ়িছিলোঁ, দিনত বেছি সময় পঢ়া নাছিলোঁ। ৰাতি পঢ়িলে মা মোৰ লগতে থাকে, ৰাতি নুপঢ়ে, মোক লগতে পঢ়ি থাকে। এনেকুৱাকৈ তেওঁ হয়তো এখন কিতাপ পঢ়ি থাকে, ময়ো এনেকৈ পঢ়ি থাকোঁ, সেইকাৰণে মাকে দিব খুজিছোঁ। প্ৰায় কিমান সময় তুমি পঢ়িছিলা? প্ৰায় 8 পৰা 9 ঘণ্টা, 9-10 এনেকুৱাকৈ। তোমাৰ নামটো কৈছিল? মোৰ নাম শ্ৰী নীৰৱজ্যোতি চৌধুৰী। যিটোকে মানে তোমাৰ এই মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মানে মেট্ৰিক পৰীক্ষাত মানে উত্তীৰ্ণ হৈ পেলাই তোমাৰ মানে কেনেকুৱা মানে মনৰ অনুভৱটো কেনেকুৱা? অনুভৱটো ঠিকে আছে। বাকী মই 3 মাৰ্ক পোৱা হ'লে ডিষ্টিংশ্যন মাৰ্কটো পালোঁ হয়, সেইটো অলপ বেয়া লাগিছে। বাকী এই ক্ষেত্ৰত দুখ আছে নেকি কিবা? দুখ মানে এটা ডিষ্টিংশ্যন পাম বুলি আশা আছিল, কিন্তু গণিতৰ পৰীক্ষাটো অলপ বেয়া হৈ গ'ল। গণিতৰ পেপাৰখন অলপ আহিছিল, হয়, তাৰ বাবে গণিতত মই বেয়া হৈ গ'ল বাবে ডিষ্টিংশ্যনটো নাপালোঁ, সেইটো অলপ এটা দুখ আছে। আৰু ভৱিষ্যতৰ লক্ষ্য কি তোমাৰ? ভৱিষ্যতৰ মই এজন ইঞ্জিনিয়াৰ হ'ব খোজোঁ, পলিটেকনিকেল ইঞ্জিনিয়াৰ যাব খোজোঁ। হয়, এইখিনি সুনাম কঢ়িয়াই অনাৰ কাৰণে বাৰু ভালেই লাগিল। আৰু সি নিজেও কষ্ট কৰিছে আৰু তাৰ লগে লগে ময়ো আছোঁ, আৰু এনেকৈ টিউশ্যনো দিছিলোঁ। তেনেকৈ আজি আৰু সেইখিনি কষ্টৰ ফল পাইছোঁ। আৰু অকণমান আক্ষেপ এটা থাকিলে বাৰু 3 মাৰ্কৰ কাৰণে, সেইখিনি যদি হ'লে আৰু অকণমান ভাল লাগিল হয়। কোনটো বিষয়ত 3 মাৰ্কৰ কাৰণে লেটাৰ নাপালে? লেটাৰ মাৰ্ক মানে 3 মাৰ্ক বুলি নহয়, মানে ডিষ্টিংশ্যনৰ কাৰণে ধৰক 507 মাৰ্ক লাগে, তাতে 10 মাৰ্ক লাগে, তাতে 7 পালে। আৰু মেথছৰ পেপাৰখন এইবাৰ অকণমান খেলি মেলি হ'ল, আৰু তেনেকৈ ধৰক আৰু তাৰ অকণমান অসুখো হ'ল, সেনেকৈ অলপ কমি গ'ল। মুঠ নম্বৰ কিমান পাইছে? মুঠ নম্বৰ 507। 507। হয়। আনিবলৈ সক্ষম হৈছে, কি ক'ব এই ক্ষেত্ৰত, অনুভৱ কেনেকুৱা? এই ক্ষেত্ৰত মই ক'বলৈ গ'লে তেওঁৰ দক্ষতা আৰু পৰিশ্ৰমৰ ফল। তাৰমানে আমি আৰু যিখিনি সহায় কৰিব লাগে পইচা পাতি দি বা অলপ এটা দুটা টিউশ্যন দিছোঁ, সেইখিনিতে পঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰিছোঁ। ই ৰিক্সা চালক হিচাপে আৰু কি কৰিব পাৰিম, আমি আৰু বেছিকৈ পইচা পাতি নহয় মানুহ, গতিকে আৰু মাকে গুৰুত্ব দিয়ে পঢ়াৰ ক্ষেত্ৰত, আৰু সিও পঢ়াৰ ক্ষেত্ৰত কষ্ট কৰি আছে। সেইখিনিয়ে মোৰ ক'ব লগা। আপোনাৰ মানে কি আপুনি যে মানে ই ৰিক্সা চলাই বুলি ক'লে, ই ৰিক্সাৰ মানে চালকেদি মানে চালক হৈ পেলাই আপোনাৰ উপাৰ্জন কেনেকুৱা ধৰণৰ, মানে সেই উপাৰ্জন ডেইলি 500-600 টকা কামাই হয়, সেই দিয়ে আমি আৰু ঘৰখন চলাওঁ আৰু শিকো পঢ়োৱাওঁ। পঢ়াৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছিলে নেকি? পঢ়াৰ ক্ষেত্ৰত তাৰমানে সিয়ে নিজে কষ্ট কৰি পঢ়িছে, বেলেগে আমিতো সিমানটো নাজানো, আৰু সেইকেইটা মাকে অলপমান জানে আৰু ময়ো অলপমান কিছু জানো, যেনে কিন্তু সৰুতে জানিছিলোঁ, কিন্তু ডাঙৰ ক্ষেত্ৰত মাকে গুৰুত্ব দি পেলাই ভালদৰে পঢ়াইছে।